প্ৰাণৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা মই নথকাৰ অনুভৱ গীতটিক এআইৰ জৰিয়তে বিকৃত কৰি উপস্থাপন কৰিছে কেইবাটাও ইউটিউব চেনেল আৰু ফেচবুক পেজে। RF আকাশৰ কথা, সুৰ আৰু হিমাংশু বৰাৰ সংগীতেৰে সজোৱা জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটিক ইতিমধ্যে অসমবাসীয়ে হৃদয়ত স্থান দিছে। হাজাৰজন জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি অশ্ৰুসিক্ত নয়নেৰে গাইছে মই নথকাৰ অনুভৱ গীতটি। কিন্তু একাংশ ইউটিউব চেনেল আৰু ফেচবুক পেজত এই গীতটিক এআইৰ জৰিয়তে পৃথক সুৰ আৰু সংগীতেৰে তৈয়াৰ কৰি জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছে। এই ঘটনাত ক্ষুণ্ণ হৈছে গীতটিৰ সংগীত পৰিচালক তেজপুৰৰ হিমাংশু বৰা। এটা গীত নিৰ্মাণ কৰাৰ আঁৰত শিল্পীসকলৰ যি কষ্ট আৰু সাধনা সেয়া এআইৰ জৰিয়তে ধূলিসাৎ কৰা হৈছে বুলি মন্তব্য কৰিছে হিমাংশু বৰা। আচলতে এতিয়া মই যিটো গীত সংগীত কৰিছিলোঁ মই নথকাৰ অনুভৱ, সেই গীতটি মই আজি ৰাতিপুৱা এটা ভিডিঅ' পাওঁ এআইৰ জৰিয়তে বৰ বিকৃত ধৰণে গীতটি প্ৰস্তুত কৰিছে। আৰু মই আগতেও পাইছিলোঁ 2-3টি ভিডিঅ', মই গুৰুত্ব ইমান দিয়া নাছিলোঁ, কিন্তু আজিৰ গীতটোৱে মোক মানে বেছি অকণমান মনটো বেয়া লগালে। গীতটি আপোনালোকক দিব চাগে, ইয়াত বৰ বেয়া ধৰণে প্ৰস্তুত কৰিছে। আৰু এআই যদি আমাৰ মাজত এনেধৰণে সদায় নতুন নতুন ধৰণে বিকৃত কৰি দিয়ে, তেতিয়াহ'লে আমি হয়তো ভালকৈ কাম কৰিবলৈ সাহস নাপাম। আৰু নৱপ্ৰজন্ম আমি নিজে শিকি থকা, নিজে দেখি শিকা, হয়তো এতিয়া নতুন এজন ল'ৰাই যদি এআইতে গান কৰিবলৈ লয় তেওঁলোকে শিকিব কি? আচলতে পৰিস্থিতিটো অকণমান বেয়া হোৱাৰ কাৰণে আজি আমি কেছটো দিবলৈ বাধ্য হৈছোঁ। গীতটিৰ লগত জড়িত RF আকাশ দা আছিলে আৰু মই গীতটিত সংগীত কৰিছিলোঁ মই নথকাৰ অনুভৱ, জুবিন দাই গাইছিলে। আৰু সেই গীতটি আমি এতিয়া কথা পাতি RF আকাশ দাৰ লগত এনেধৰণে কেছ এটা দিবলৈ আগবাঢ়িছোঁ।